এখন গাড়ী আপোনাৰ 70,000 দিলে আহি যাব। 70,000 টকা দিলে এখন গাড়ী পাই আছে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখন গাড়ী আপোনাৰ 19 হয়। এইটো BS4, এইটো মহেন্দ্ৰৰ হয়। হয়, সুপ্ৰো। আপোনালোকে চাব পাৰিছে খুবেই ধুনীয়া হৈ আছে আৰু নেগোচিয়েবলটো হৈ যাব। হৈ যাব। দামৰ কোনো চিন্তা নাই, গাড়ী একদম 1 টকাৰ কাম নাইকিয়া। আপোনালোকে আহি ল'ব লাগে, পুৰা ফুল সাৰ্ভিস কৰি দিয়া হ'ব না? ফুল সাৰ্ভিস কৰি দিয়া হয়। হয়, কাগজ পাতি ফ্ৰী ট্ৰান্সফাৰ ফুল আপডেট হয়, ট্ৰান্সফাৰ খৰচাটো আমি হয়, ট্ৰান্সফাৰ নিজে কৰি দিব না? আমি নিজে কৰি দিম। হয়। আৰু এইটো হ'ল টাটা DIEX। এটা 20 হয়, 20 মডেল আৰু দুটা আছে। হয়, 20 মডেল আছে, 19 মডেল আছে, 18 মডেল আছে। আমাৰ তাত গাড়ী 4টা আছে। হয়, দুটা 20 মডেল, হয়, এটা 19 মডেল, এটা 18 মডেল বৰ্তমান ষ্টকত আছে। নেগোচিয়েবল হৈ যাব না? 1.5 লাখ টকা দিলে আপোনাৰ ফাইনান্স, বাকিটো ফাইনান্সৰ সুবিধা হৈ যাব। নমস্কাৰ, নিউজ মিৰৰ ইউটিউব চেনেলটোৰ সমস্ত দৰ্শকসকলক মই ইফতিকাৰে পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দৰ্শকসকল, আপোনালোকে দেখিবলৈ পাইছে আমি আহি উপস্থিত হৈছোঁ এখন কমাৰ্চিয়েল ডিলাৰলৈ। যিসকল পুৰণা দৰ্শক আছে তেওঁলোকেতো জানেই, আৰু যিসকল নতুন দৰ্শক আছে তেওঁলোকক জনাই দিওঁ যে আমি আহি উপস্থিত হৈছোঁ SK মটৰ্ছলৈ। আপোনালোকে দেখিব পাইছে SK মটৰ্ছৰ দাদাৰ লগত কথা পাতিম। দাদাৰ পৰা সম্পূৰ্ণ এড্ৰেছটো ল'ম, যাতে যিসকল নতুন দৰ্শক আছে তেওঁলোকে ভালকৈ আহিব পাৰে, এড্ৰেছটো প্ৰপাৰলি জানিব পাৰে, আৰু ৰিফাইনেন্স এক্সচেঞ্জ সৰ্বনিম্ন কিমান টকাৰ পৰা কিমান টকালৈকে আছে সম্পূৰ্ণ সবিশেষ জনাম। গতিকে আৰু বেছি সময় পলম নকৰি আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আছে আমাৰ মাজত দাদা, নমস্কাৰ। নমস্কাৰ। ভালে আছে? হয়, সৰ্বপ্ৰথম যিসকল দৰ্শক আমাৰ ইয়াত নতুন আহিছে তেওঁলোকক আপোনাৰ শুভ নামটো জনাই দিব। মোৰ নাম চাকিনু। হয়, আৰু আমাৰ ডিলাৰখন আছে নগাঁৱত খুটিকুটীয়া। হয়, লক্ষীনগৰৰ লগতে ট্ৰেভেলাৰ, নতুনকে ট্ৰেভেলাৰ ষ্টেণ্ড হৈছে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড। হয়, মৰিগাঁও ষ্টেণ্ড লগত আছে, ভাৰত পেট্ৰলিয়াম পাম্পৰ অপজিট চাইডত। হয়, স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া হৈ আছে। আপোনালোকৰ যদি কাৰোবাৰ এড্ৰেছত কিবা অসুবিধা হয় কণ্টেক্টত ফোন কৰিব, আপুনি এড্ৰেছটো বুজাই দিব ন? হয়, হয়। আৰু বেছি সময় পলম নকৰোঁ, আপুনি আমাৰ অডিয়েঞ্চখিনিক বুজাই দিয়ক যে ধৰক ৰিফাইনেন্সৰ কেনেকুৱা কি সুবিধা অলপ কৈ দিয়ক। ৰিফাইনেন্সৰ সুবিধা হ'ব আমাৰ ইয়াৰ পৰা গাড়ী ল'লে। হয়, আপোনাৰ ৰিফাইনেন্সৰ সুবিধা হ'ব ন? আৰু এক্সচেঞ্জৰ সুবিধা আছে? এক্সচেঞ্জৰো সুবিধা, গাড়ী চাই ল'ম আমি, গাড়ী চাই পেলাই আমি দাম দিওঁ। হয়, গাড়ীখন চাই পেলাই যদি পচন্দ হয় তেতিয়া গাড়ীখনৰ হিচাপত মানে দামটো দিয়া হয় ন? আজি আমাক সৰ্বনিম্ন কিমান টকাৰ পৰা গাড়ী দেখুৱাব? আমি আজি আপোনালোকক 2 লাখ টকাৰ পৰা গাড়ী দেখাম। 2 লাখ টকাৰ পৰা দেখুৱাব ন? তেন্তে আৰু বেছি সময় পলম নকৰি এখন গাড়ী দেখুৱাব। প্ৰথম গাড়ী কোনখন দেখুৱাব? প্ৰথম গাড়ী দেখুৱাম AC টাটাৰ হয় এইটো। হয়, টাটাৰ AC Gold 21 মডেল, 2021 মডেল, 21 মডেল। পেপাৰ আপডেট হ'ব। হয়, আৰু গাড়ীৰ টায়াৰবিলাক, টায়াৰ 4টাই ঠিকে আছে, 80% আছে। হয়, গাড়ীও ৰান কম হৈছে, গাড়ী বহুত ধুনীয়া অৰিজিনেল প্ৰিণ্টত আছে। হয়, পেপাৰো আপডেট পাব, ফাইনেন্সৰ সুবিধা হৈ যাব। এখন আপোনাক যদি কাৰোবাক ল'বলগীয়া হয় কিমান মান দিব লাগিব? এইটো 1 লাখ টকা দিলে বাকীখিনি আপোনাৰ লোনৰ সুবিধা হ'ব। হয়, গাড়ীখনৰ দাম ৰাখিছোঁ 350। 3,50,000 টকা 21 মডেল। হয়, আস্কিং ৰাখিছে ন? হয়, নেগোচিয়েবল হৈ যাব। এইটো ডিজেল গাড়ী হয়, ডিজেল ভেৰিয়েণ্ট। হয়, গাড়ীখন চাব পাৰিছে বহুত ধুনীয়া হৈ আছে, কালাৰ অৰিজিনেল পেইণ্টত আছে। অৰিজিনেল আছে, অৰিজিনেল আছে। হয়, নেক্সট গাড়ীখন দেখুৱাওক। নেক্সট গাড়ীখন হ'ল এইটো আপোনাৰ 1.5 বলেৰো পিকআপ। হয়, এক্সট্ৰা লং হয়, এইটো এক্সট্ৰা লং 1.5। এইটো 18 মডেল হয়। হয়, এইটো দাম ৰাখিছোঁ 550। 5,50,000 টকা হয়, দাম ৰাখিছে। হয়, এখন আপোনাৰ ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব। এখন আপোনাৰ যদি কাৰোবাক ল'বলগীয়া হয় কিমান মান ডাউন পেমেণ্ট কৰিব লাগিব? বলেৰো ল'লে 2 লাখ টকাই দিব লাগে। বলেৰো ল'লে মিনিমাম 2 লাখ টকা ডাউন পেমেণ্ট কৰিব লাগিব ন? হয়, হয়। আপোনালোকে চাব পাৰিছে খুবেই ধুনীয়া হৈ আছে আৰু নেগোচিয়েবলটো হৈ যাব। হৈ যাব। দামৰ কোনো চিন্তা নাই, গাড়ী একদম 1 টকাৰ কাম নাইকিয়া। আপোনালোকে আহি ল'ব লাগে, পুৰা ফুল সাৰ্ভিস কৰি দিয়া হ'ব ন? ফুল সাৰ্ভিস কৰি দিয়া হয়। হয়, কাগজ পাতি ফ্ৰী ট্ৰান্সফাৰ ফুল আপডেট হয়, ট্ৰান্সফাৰ খৰচাটো আমি হয়, ট্ৰান্সফাৰ নিজে কৰি দিব ন? আমি নিজে কৰি দিম। হয়, পিছৰ গাড়ীখনৰ আৰু এইটো হ'ল টাটা DIEX। এইটো 20 মডেল হয়, 2020। হয়, 20 মডেল আৰু দুটা আছে। হয়, 20 মডেল আছে, 19 মডেল আছে, 18 মডেল আছে। আমাৰ তাত গাড়ী 4টা আছে। হয়, দুটা 20 মডেল, এটা 19 মডেল, এটা 18 মডেল বৰ্তমান ষ্টকত আছে। হয়, DIEX। এইখনৰ আপোনাৰ 580 ৰাখিছোঁ। 5,80,000 টকা আস্কিং ৰাখিছে। নেগোচিয়েবল হৈ যাব ন? 1.5 লাখ টকা দিলে আপোনাৰ ফাইনান্স, বাকীটো ফাইনান্সৰ সুবিধা হৈ যাব। হয়, 1.5 লাখ টকা দিলে এখন গাড়ী লৈ যাব পাৰিব। হয়, গাড়ীখন চাব পাৰিছে খুবেই ধুনীয়া হৈ আছে। নেক্সট গাড়ীখন দেখুৱাওক। এইটো ডিজেলৰ হয়, টাটাৰ AC Gold হয়। এইটো BS4 গাড়ী হয়, 19ৰ 19ৰ গাড়ী হয়। পেপাৰ ফুল আপডেট পাব।
কাগজ পাতিৰ কোনো চিন্তা নাই কাগজ গোটেই পাতিৰ কোনো যিখন চিন্তা গাড়ী আছে সকলো গাড়ীতে কাগজ পাতি ওকে এইটো ফাইনান্সত ললে আমি 280 দি দিম 2,80,000 টকাত ৰিফাইন্স কৰি যাব পাৰে এখন গাড়ী চাব পাৰিছে 1 লাখ টকা দিলে বাকিটো ফাইনান্সৰ সুবিধা হৈ যাব হয় আৰু এইখন গাড়ী আপোনাৰ 2,20,000 টকা আস্কিং ৰাখিছে হয় এখন গাড়ী আপোনাৰ 70,000 দিলে আহি যাব 70,000 টকা দিলে এখন গাড়ী পাই আছে বহুত ধুনীয়া কন্ডিশনত আছে কাগজ পাতি ওকে আছে ফুল আপডেট পাব কালাৰো ধুনীয়া হৈ আছে চাব পাৰে আৰু এইখন গাড়ী আপোনাৰ 19 ৰ হয় এটো ডিজেলৰ হয় BS4 গাড়ী হয় টাটা AC গোল্ড হয় এখনৰ পেপাৰ পুরো ফুল আপডেট পাব ফুল সার্ভিসিং পাব হয় সার্ভিসিং কৰি দিয়া হ'ব মোবিল ছবিল নতুন দিয়া হ'ব আৰু হয় এখনৰ 2,80,000 টকা 2,80,000 টকা এখনৰ ৰিফাইন্স হৈ যাব ৰিফাইন্সৰ সুবিধা মানে যিখন গাড়ী আছে গোটেইখনতে ৰিফাইন্স হৈ যাব চিন্তাৰ কোনো কাৰণ নাই নেক্সট গাড়ীখন দেখক নেক্সট গাড়ীখন হল এটো 19 ৰ হয় এটো BS4 এটো মহেন্দ্ৰৰ হয় হয় সুপ্ৰো এখন আস্কিং কিমান ৰাখিছে এটো ৰাখিছো 3,50,000 টকা 3,50,000 টকা আস্কিং ৰাখিছে এটো 19 মডেল হয় 19 মডেল হয় কালাৰ অৰিজিনেল পিনত আছে কালাৰ চাব পাৰিছে কালাৰ আছে এটো হয় টাচ হৈছে অলপ চলপ টাচ হৈছে ন হয় নেক্সট কোনখন দেখুৱাব নেক্সট আপোনাৰ এটো মহেন্দ্ৰ সুপ্ৰো হয় এটো 20 মডেল হয় 2020 মডেল 2020 মডেল আৰু এখন আছে 22 মডেল আমাৰ তাত তিনটা ষ্টকত আছে সুপ্ৰো হয় এখন 19 এখন 20 এখন 22 যোনটো সোনাৰ পছন্দ হয় সেইটো ল'ব পাৰে হয় এখন আস্কিং কিমান কলে ৰাখিছো 380 3,80,000 টকা হয় আৰু 22 খনৰ ৰাখিছো 4 লাখ টকা 22 খন পিছফালে আছে হয় 22 খন লাগিলে গুদামত আছে ন আৰু এইখন আপোনাৰ মহেন্দ্ৰ হয় মহেন্দ্ৰ বলেৰো হয় মেক্সি 2 হয় অলপ সৰুটো আৰু হয় মেক্সি ট্ৰাকটো BS4 হয় এটো 18 মডেল হয় 2018 মডেল হয় এখন 5,20,000 টকা ৰাখিছো 5,20,000 টকা ৰাখিছে গাড়ীখন খুবেই ধুনীয়া হৈ আছে হয় নেক্সট গাড়ীখনৰ আগবাঢ়ো নেক্সট গাড়ীখন আছে আপোনাৰ টাটাৰ হয় ইয়োদ্ধা 1700 কোন চনৰ গাড়ী হয় এটো 21 ৰ হয় 2021 চনৰ বহুত ধুনীয়া গাড়ী হয় টায়াৰ দুটা ব্ৰেন্ড নিউ পাব পিছফালৰ টায়াৰ কেটা চেঞ্জ কৰি দিছে ন টায়াৰ কেটা চেঞ্জ কৰি দিম আমি নতুন টায়াৰ পাব হয় গাড়ীখনৰ ৰান কম হৈছে টাচ হোৱা নাই অৰিজিনাল পিনটোতে এখন আপোনাৰ আস্কিং কিমান ৰাখিছে এইখনৰ ৰাখিছো 750 7,50,000 টকা আস্কিং ৰাখিছে অন টেবল নেগোশিয়েবল হৈ যাব ন হৈ যাব ইয়াত যিকেইখন গাড়ী আছিল আমি গাড়ী দেখুৱালো আৰু দাদাই কোৱা মতে দাদাৰ গোদামত আৰু গাড়ী আছে দাদা কি গাড়ী আছে অলপ কৈ দিব আপোনাৰ বলেৰো পিকআপ আছে এক্সট্ৰা লং 1.7 আছে হয় 19 মডেল আছে আৰু 1.7 21 মডেল আছে হয় এক্সট্ৰা লং হয় বলেৰো পিকআপ আৰু বলেৰো পিকআপৰ মাজত মেক্সি 3000 যেটো আছে এটো 22 মডেল আছে মাত্ৰ 32,000 আপোনাৰ ৰান হৈছে হয় আৰু DI আৰু তিনিখন আছে 18 মডেল আছে 19 মডেল আছে 20 মডেল আছে 20 মডেল টোটাল দুটা আছে 19 মডেল এটা 18 মডেল আছে এটা আৰু ইয়োদ্ধা 1700 আছে আপোনাৰ চাৰিখন 18 মডেল আছে 18 মডেল নহয় 21 মডেল আছে 20 মডেল আছে আৰু 22 মডেল আছে দুটা 21 মডেল এটা আৰু 20 মডেল এটা চাৰিটা আছে ষ্টকত বৰ্তমান হয় দাদাই যেহেতু কলে যে বহুত কেইটা মডেলৰ গাড়ী আছে ইয়াৰ মাজে মাজে যদি আপোনাক কিবা গাড়ী লাগে স্ক্ৰিনত কন্টাক্ট নাম্বাৰ দিয়া হৈছে দাদা কন্টাক্ট কৰিব দাদাই প্ৰভাইড কৰিব পাৰিব ন হয় 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 এই গাড়ীখন ৰেডি হোৱা নাই ৰেডি হলে এটা লৈ আহিব আমি আৰু নেক্সট ভিডিঅ'ত আকৌ দেখুৱাম আমি সেই গাড়ীখন যদি ইয়াৰ মাজৰ পৰা কিবা পছন্দ হয় দাদাক ফোন কৰিব আপোনালোকে ডিলাৰলৈ আহিব চাব তেতিয়ালৈকে চাই থাকিব নিউজ বিউৰ ইউটিউব চেনেলটো ধন্যবাদ